প্ৰতি বছৰে ২৬ নৱেম্বৰ দিনটোত ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয়। ভাৰতবৰ্ষৰ সংবিধানখন হৈছে বিশ্বৰ আটাইতকৈ দীঘল লিখিত সংবিধান। ভাৰতীয় সংবিধান গ্ৰহণৰ স্মৃতিতেই এই দিনটোত ৰাষ্ট্ৰীয় সংবিধান দিৱস হিচাপে পালন কৰা হয়। 1949 চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধানখন গ্ৰহণ কৰা হৈছিল আৰু 1950 চনৰ ২৬ জানুৱাৰীত ইয়াক গৃহীত কৰা হয়। আইন আৰু ন্যায় মন্ত্ৰণালয়ে কয় যে ভাৰতৰ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ আৰু সমতাবাদী কাঠামো সংজ্ঞায়িত কৰা মূল নথি হিচাপে কাম কৰে সংবিধানে। কিন্তু সংবিধান দিৱসৰ দিনটোতেই যোৱা 10টা বছৰে মোদী চৰকাৰে সুপৰিকল্পিত আৰু পদ্ধতিগতভাৱে সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্যৰ উলংঘা কৰাৰ অভিযোগ আনে অসম নাগৰিক সমাজ আৰু ভাৰত জোড়ো অভিযান অসমে। সংবাদমেলত অংশ লৈ অসম নাগৰিক সমাজৰ সাধাৰণ সম্পাদক পৰেশ মালাকাৰে প্ৰথমটো অভিযোগ তুলি ধৰে এনেধৰণে। মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষ, দুটা সম্প্ৰদায়ৰ মাজৰ সংঘৰ্ষত ৰাজ্যখন ছাৰখাৰ হ'ল, অথচ মোদী চৰকাৰ নিৰ্বিকাৰ। যিসকলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ে জানে তেওঁলোকে ভাৰতৰ সংবিধানৰ উৎপত্তিৰ পটভূমিটো বুজি পায়। প্ৰস্তাৱনা আৰু মৌলিক অধিকাৰক সংবিধানখনৰ আত্মা বুলি কোৱা হয়। কিন্তু যোৱা 10 বছৰে আমি দেখিছোঁ আমি কি দেখিছোঁ? সুপৰিকল্পিত আৰু পদ্ধতিগতভাৱে মোদী চৰকাৰে সংবিধানৰ উদ্দেশ্য আৰু লক্ষ্য উলংঘা কৰি আহিছে। এই ক্ষেত্ৰত আমাৰ চকুৰ আগত জল পটকৈ 3টা ঘটনাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। আমাৰ চকুৰ আগতে ঘটা 3টা ঘটনাৰ কথা আমি উল্লেখ কৰিব পাৰোঁ। তাৰে প্ৰথমটো হৈছে মণিপুৰৰ ভাতৃঘাতী সংঘৰ্ষ। এবছৰ আগতে ৰাজ্য চৰকাৰৰ প্ৰৰোচনাতে দুটা সম্প্ৰদায়ৰ মাজত আৰম্ভ হোৱা সংঘৰ্ষই আমাৰ চকুৰ আগতে ৰাজ্যখন ছাৰখাৰ কৰি পেলালে। অথচ মোদী চৰকাৰ নিৰ্বিকাৰ। প্ৰধানমন্ত্ৰী মোদীৰ এনে মনোভাৱ যেন মণিপুৰত ক'তো একো হোৱাই নাই। দ্বিতীয়টো অভিযোগ হ'ল আদানীৰ দুৰ্নীতি আৰু বিত্তীয় খেলিমেলি। আদানীৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ অভিযোগ, অথচ সেই সম্পৰ্কে চৰকাৰ নিৰ্বিকাৰ। দ্বিতীয় ঘটনাটো হৈছে আদানীৰ দুৰ্নীতি আৰু বিত্তীয় খেলিমেলি। যোৱা সময়ছোৱাত বিৰোধীক দুৰ্বল কৰাৰ এটা ডাঙৰ কৌশল হ'ল ধনাঢ্য বিৰোধী ৰাজনীতিকৰ বিৰুদ্ধে হোৱাই নোহোৱাই ED CBI লগাই দি তেওঁলোকক বিজেপিৰ ফলীয়া কৰা, নহয় তেওঁলোকক জেললৈ নিক্ষেপ কৰি তেওঁলোকৰ লগতে তেওঁলোকৰ দলটোক দুৰ্বল কৰা। কিন্তু আদানীৰ বিৰুদ্ধে এতিয়ালৈকে অৰ্থনৈতিক অপৰাধৰ ইমান অভিযোগ উঠিছে, অথচ সেই সম্পৰ্কে চৰকাৰ নিৰ্বিকাৰ। যোৱা বছৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানীৰ বৃহৎ বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বিৰুদ্ধে বিশদ তথ্য পাতি সদৰি কৰি এক প্ৰতিবেদন প্ৰকাশ কৰিছিল। তাক লৈ কিমান দিনলৈ সদন উত্তাল হৈ আছিল। ঘটনা গৈ উচ্চতম ন্যায়ালয় পাইছিল। সেবিক উচ্চতম ন্যায়ালয়ে গোটেই ঘটনাটোৰ তদন্ত কৰি প্ৰতিবেদন দিবলৈ কৈছিল। কিন্তু আদানীৰ হাতৰ মুঠিত থকা সেবিয়ে বহুদিনলৈ তদন্তটো পিছুৱাই ৰাখি মূৰকত আদানীৰ সপক্ষেই ৰায় দিছিল। উচ্চতম ন্যায়ালয়েও তেনেকৈ বিষয়টো সামৰি থৈছিল। এতিয়া সিদিনা আদানীয়ে সৌৰ শক্তিৰ ঠিকা পাবলৈ ভাৰত চৰকাৰৰ শীৰ্ষ বিষয়াক 2200 কোটি টকাৰ উৎকোচ দিয়াৰ কাৰণে আমেৰিকাৰ যুক্তৰাষ্ট্ৰীয় আদালতে গৌতম আদানী, সাগৰ আদানী আৰু আদানী গ্ৰুপৰ কাৰ্যবাহী বিষয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। যদিহে আদানীৰ সৌৰ শক্তিৰ প্ৰকল্পত আমেৰিকাৰ বিনিয়োগকাৰীৰ ধন নাথাকিলহেঁতেন, তেন্তে সেই সম্পৰ্কেও আমি একোৱেই নাজানিলোহেঁতেন। কিন্তু আমেৰিকাৰ বিনিয়োগকাৰী জড়িত হৈ আছে বুলিয়ে এতিয়া জুলুঙাৰ মেকুৰী ওলাই পৰিছে। যি নৰেন্দ্ৰ মোদী চৰকাৰে অৰ্থনৈতিক অপৰাধৰ দোহাই দি হোৱাই নোহোৱাই বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে ED CBI লগাই দিয়ে, সেই নৰেন্দ্ৰ মোদী চৰকাৰ কিন্তু আদানীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি হোৱাৰ পিছতো আদানী সম্পৰ্কে এতিয়ালৈকে নীৰৱ নিশ্চুপ। পক্ষপাতিত্বৰ ইয়াতকৈ আৰু কি ডাঙৰ উদাহৰণ লাগে? তৃতীয় অভিযোগটো হ'ল মহাৰাষ্ট্ৰৰ নিৰ্বাচন। ৰাষ্ট্ৰযন্ত্ৰ নিৰ্বাচন আয়োগ আৰু ধনবলৰ যোগেদি মহাৰাষ্ট্ৰৰ নিৰ্বাচনত জয়ী হোৱাৰ অভিযোগ নাগৰিক সমাজৰ। তৃতীয় আৰু শেহতীয়া ঘটনাটো হৈছে মহাৰাষ্ট্ৰৰ নিৰ্বাচন। কি কৌশলেৰে NCP আৰু শিৱসেনাক দুভাগ কৰি বিজেপিয়ে উদ্ধৱ ঠাকৰেক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই সিন্ধেক মুখ্যমন্ত্ৰী পাতিছিল,
সেই কলংক কাহিনী আমি সকলোৱে জানো। কিন্তু যোৱা লোকসভা নিৰ্বাচনৰ সময়ত মহাৰাষ্ট্ৰৰ জনসাধাৰণে বিজেপিক তাৰ উচিত প্ৰত্যুত্তৰ দিছিল। সেইবাবে এতিয়া জনসাধাৰণকো চেৰাই গৈ ৰাষ্ট্ৰযন্ত্ৰ, নিৰ্বাচন আয়োগ আৰু ধনবলৰ যোগেদি অভাৱনীয়ভাৱে বিজেপি মহাজোঁটী চৰকাৰে বিধানসভা নিৰ্বাচনত নিজৰ সাফল্য দেখুৱাইছে। এইটো হৈছে এতিয়া আমাৰ দেশৰ গণতন্ত্ৰৰ অৱস্থা। আৰু অসমত আমি কি দেখিছোঁ? এইখন হৈছে গছ কটাৰ উৎসৱ পতা চৰকাৰ। বিকাশৰ নামত ৰাজ্যখনৰ সম্পদ বনিয়াক গতাই দি আমাৰ সমূহীয়া বিনাশ মাতি অনা চৰকাৰ, যিখন চৰকাৰত মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন। আমাৰ দেশ আৰু ৰাজ্যত এই অন্ধকাৰ শাসনৰ কেতিয়া ওৰ পৰিব কোনেও ক'ব নোৱাৰে। সমূহৰ পথ জটিল আৰু কাইটিয়া, কিন্তু বিকল্প এটাই, এই নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলন। এই আন্দোলনৰ নেতৃত্ব দিব লাগিব বিৰোধী ৰাজনৈতিক দলে। আজিৰ সংবিধান দিৱসৰ সেইটোৱেই সংকল্প হোৱা উচিত। আনহাতে সংবিধান দিৱসৰ দিনটোতেই চৰকাৰৰ নৈৰাজ্য আৰু অপশাসনৰ বিৰুদ্ধে জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলাৰ আহ্বান জনায় অসম নাগৰিক সমাজে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।